মই কি কৰিব লাগে নালাগে তুমিও ব'লা ৰেডি যাবলৈ দায়ে টমটমখন ইয়াতে থৈ দিলেহি কালি মানে এইকেইদিন ইয়াতে থৈছে তাত যিহেতু মানে বোকা হৈ আছে চোতালত কি কৰি আছা টিপি পিন্ধিবা এইবিলাক দেখিছেনে বাৰু টিপি কৰি আছে উঠি ল'লে কি কৰি আছা ন তুমি ব'লা 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 বেয়া হ'ব জান যিটিখন টিফিন দেখিবা আকৌ মই ভিতৰলৈ যাম ব্ৰেড খাবা নেকি তুমি ব'লা লৈ লোৱা মই কি কৰিব লাগে নালাগে তুমিও ব'লা নাই হোৱা পাই ষ্টাৰ্ট কোনটো ব্ৰেক সেইকাৰণে তুমি উৰাব নালাগে ব'লা ভিতৰলৈ ব'লা So hello guys, good morning আৰু এতিয়া মই বনাও বুলি ভাবিছো পুৰি সবজি দেখাৰ কাৰণে গাপা ধুমিলে আজৰি হৈ গলো চুলিখিনি ধুমলে আহিছিলো কিন্তু ধুম অলপ দেৰিকে ধুম ভাবিছো কিবা এটা লগাম আৰু পুৰি সবজি মানে আলু ভাজি বনাই দিও বুলি ভাবিছো আলু ভাজি যেটো খাই ভাল পায় আৰু পুৰি বহুত দিন দিয়া নাই বহুত দিন আগতে এদিনে দিছিলো এনেকে তেলত বনা বস্তু মান দিবলে বেয়া লাগে কাৰণে দিয়া নাছিলো আজি ভাবিছো অকমান দিও বহুত দিন যেটো দিয়া নাই আৰু ভাত বনালে মায়ে আৰু মাহত এফালে যাব আপোনালোকক দেখুৱাম বাৰু আগলে ভিডিওটো আগলে চাই দিব সকলো গম পাবই গতিকে মাহতে ভাত মায়ে মানে ভাতটো বনাই দিলে ভাত আৰু দালি হৈ আছে আৰু দেহা মানুহ হেনেকে খাই যাব ভাত দালি খুৱাই পঠিয়াম এতিয়া মই ফটকত আটাটো মঠি লৈ ৰুটিটো বনাই লওঁ তাৰপিছতে সবজিটো বনাই লওঁ দেই তাৰপিছত আপোনালোকক লগ পাই আছো এয়া আটা মঠি থৈছো কোমল হৈ আছে বাৰু অকণমান খানি দিছো লগা আৰু এইফালে আলু ভাজি আলু আৰু পিঁয়াজ কাটি লৈছো চিম্পলকৈ আৰু বেলেগ একো নিদিওঁ এইফালে আলু ভাজি প্ৰায় হৈছে আৰু মই আলুখিনি যিমান পাৰোঁ ভাঙি ভাঙি দিছোঁ নহ'লে মানে এইটো দেখা পাব খাবলৈ যিটো দিগদাৰ হ'ব সৰু সৰু কৰি দিছোঁ ভাঙি পেলাই আৰু ইয়াতে ফোন ধৰি ভিডিঅ' কৰিবলৈ দিগদাৰ হয় সেইকাৰণে মই কৰা নাই বেছিকৈ ফোনটো লৈ জলদি জলদি কামকেইটা কৰি লৈছোঁ নহ'লে আকৌ ভিডিঅ' কৰিবলৈ মানে মোবাইলৰ এংগল মিলাই থাকোঁতে টাইমটো যায়গৈ সেনেকুৱা হয় তো এতিয়া সেয়া আলু ভাজি অলমষ্ট হৈ গ'ল পুৰিকেইটা পটাপট বেলি লওঁ টাইম অলমষ্ট এতিয়া 7 হয় 8-10 মানে হ'ল তো ভাতটো বাঢ়ি থৈছোঁ ভাতো খুৱাব আছে গতিকে মই এতিয়া জলদি জলদি পুৰিকেইটা বনাই লওঁ ইয়াত দিছিলোঁ আছে এতিয়া এটা বেলি লওঁ এডোখৰ ধুনীয়াকৈ চাফা কৰিছোঁ আপোনালোকে নক'ব আকৌ ইয়াত বেলে বুলি কিয় হেৰি আছে বেলা আছে কিন্তু মই তাত নেবেলোঁ ইয়াতে বেলি বেছি ভাল পাওঁ এইটো চাফা কৰি লওঁ ধুনীয়াকৈ আৰু ইয়াতে বেলিব পৰা যায় নাই হৈ গ'ল আৰু এতিয়া এইখন আমি চাহ খাবলৈ ভণ্টিকে দি দিছোঁ কৰিবলৈ এইফালে এয়া ভাইটিয়ে লাগি আছে পুৰা বনাই ল'ব ফালে দেখালে বনাই ল'লোঁ অকণমানি পুৰি দেখিছেনে চাইজটো আৰু এই চাৰিটাই দি দিওঁ চাৰিটাও জানো খাব পাৰে নাই এইটো অকণমানি এটা দি দিছোঁ যিহেতু সেইকাৰণে বোলো চাৰিটাই দি দিওঁ এইকেইটা আৰু ইয়াৰ আলু ভাজি ৰেডি হৈ গ'ল আৰু কণী এফালটাক এতিয়া ভাতৰ লগত খাব দিলোঁ আৰু এইটো এতিয়া নিদিওঁ এফালে দিছোঁ ৰাতিপুৱা যিহেতু সেইকাৰণে এইটো আমি ভাতৰ লগত কোনোবাই খাই দিম আৰু এতিয়া এইখিনি সৰু টিফিনটোত ভৰাই লওঁ এইফালে ৰেডি হৈ গ'ল টিফিন ইয়াতে আলু ভাজি দিছোঁ ইয়াতে অকণমান জাষ্ট চচ দিছোঁ আৰু ইয়াৰ ৰুটি দি দিছোঁ পুৰি দি দিছোঁ আৰু ইয়াৰ চামুচ এখন অকণমান দি দিছোঁ এখনেদি খাবা দেই চামুচখনে হাতত নলগাবা ঠিক আছে এইফালে দেখিছেনে খাই আছে ই এখনেই উপায় নাই আৰু এতিয়া ৰেডি টিফিন
এফালে এতিয়া কাপোৰ সলাবলৈ সময় নাই আজি স্কুটি চাবিটো দেখাই ক'ত হেৰুৱাই দিলে বিচাৰিয়ে নাপালোঁ এতিয়া আকৌ এক্সট্ৰা চাবিটো মই থৈ দিছিলোঁ লকাৰত সেইটো আনিছোঁ এতিয়া সেইকাৰণে এতিয়া কাপোৰ চাপোৰ বোলো নহ'লা ঠিকে আছে এইটোকে পিন্ধি যাওঁগৈ আৰু এইফালে দেহা ফিজো দিব লাগিব অক্টোবৰ মাহৰ এইকেইখন লৈ লৈছোঁ সেয়া মানুহক থৈ আহিলোঁ আৰু এতিয়া মই যিহেতু চাহ খাবলৈ নহ'লেই ৰাতিপুৱা মানে কি বুলি কয় আহি খাম বুলি আহিছিলোঁ এতিয়া ভাবিছোঁ চাহ তাহ খাই নাথাকোঁ ডাইৰেক্ট ভাতেই খাই দিওঁ যিহেতু আলু ভাজি অকণমানো আছিলে আৰু মাৰ ভাত দাইলটো ৰেডি হৈয়ে আছে তো এতিয়া ভাতে খাই দিওঁ ভাত বাঢ়ি আনিলোঁ আপোনালোকক দেখাইছোঁ ৰ'ব একদম চিম্পল থালি কিন্তু এনেকৈ খাই মই বহুত বেছি ভাল পাওঁ বহুত বেছি মানে আপোনালোকক দেখাই আছোঁ ৰ'ব মাছ মাংসতকৈও ভাল লাগে এনেকৈ খাবলৈ মানে এয়া চাওক একদম ধুনীয়াকৈ চিম্পল থালি একদম এয়া দেখিছে নহয় এয়া কচু আৰু আছে ঔটেঙা কচু ঔটেঙা দাইল আৰু এইফালে আলু ভাজি দেহালে যে বনাইছিলোঁ সেয়া অলপ আছে আৰু এনেকৈ আলু ভাজি খাই মই বহুত ভাল পাওঁ দেই আপোনালোকে কোনে কোনে ভাল পায় ক'বচোন বহুত বেছি ভাল লাগে ভাতৰ লগত হওক ৰুটিৰ লগত হওক মানে বহুত ভাল লাগে আৰু এইফালে এয়া স্কচ ভাজি মায়ে বনাইছিলে আৰু এইফালে ডিম বইল ডিম দেহাক এফাল দিলোঁ এফালটো ময়ে খাই দিওঁ আৰু এইফালে এয়া আছে অমৰা আচাৰ আৰু এয়া অমৰা আচাৰ কিন্তু ঘৰত বনোৱা নহয় বাৰু দেই এয়া কিনি অনা হয় আৰু এইফালে ভাত আৰু এনেকৈ খাই মানে বহুত ভাল লাগে বহুত ভাত চাত খাই আহিলোঁ ধুনীয়াকৈ আৰু এতিয়া ভাবিছোঁ মুখতহে মই কিবা এটা লগাই লওঁ কাৰণ এইকেইদিন মানে কি হৈছে মুখত আকৌ এয়া দেখিছে ন সৰু সৰুকৈ পিম্পলবিলাক উঠিব লৈছে যিহেতু সেইদিনাখন সোণাৰী জাটো অকণমান সেয়া ম'ম' চ'ম' বাহিৰৰ বস্তু খাই দিলোঁ ন সেয়াই আৰু বাহিৰৰ বস্তু খোৱা লগালগ মানে মোৰ স্কিনটো মানে মোৰ মানে অকণো নেমানে আৰু মাজতে সেই কম্পিউটাৰ ক্লাছ গৈছিলোঁ সেইদিনাখন ধূলি খালোঁ পূৰা সেই ধূলি বা অকণমান কিবা এইবিলাক মানে বাহিৰৰ কিবা কিবি এইবোৰ বেছি স্পাইচি বা এনেকুৱা বস্তু খাই দিলে মছলাজাত বস্তু খাই দিলে মোৰ এইবিলাক উঠি যায় মানে কি ক'ম আৰু মাজতে এইবিলাক একেবাৰে এৰি দিছিলোঁ যে তেতিয়া ভাল হৈ গৈছিলে এতিয়া তাকে ইয়াত একো লোৱা নাই বেলেগ অকণমান গাখীৰ লৈছোঁ অকণমান গাখীৰ তাৰপিছত ইয়াতে পিঠাগুড়ি আৰু লগতে হালধি অকণমান এয়া বেছিয়াই সেইখিনিতে ধুনীয়াকৈ লগাই লওঁ লগাই ল'লোঁ আৰু এতিয়া ভাবিছোঁ অকণমান নাকফলনটো ঠিক কৰোঁ মানে যিহেতু এইটো ৰুমত আমি বেছিকৈ মানে কেতিয়াবা বাছ আলহী আহিলে সোমোৱা হয় আৰু মই থাকোঁ বাৰু এই টেবুলখনতে পঢ়োঁ কিন্তু মানে বেলেগ মানুহ ইমানো বেছি নোসোমায় আৰু কোনোবা আহিলেও যিহেতু আগফালৰ বাৰাণ্ডাতে বেছিকৈ বহা হয় এইটো ৰুমত ইমান সোমোৱা নহয় ন সেইটো কাৰণে আৰু ভণ্টিয়ে মানে কি হয় ৰুমটোলৈ তাইৰ ৰুমটোলৈ মানে সেই দেখিছে ন এইখন এইফালেদি যাতে পোহৰটো যায় সেইটো কাৰণে আগফালৰ ৰুমৰ লাইটটো ৰাতি জ্বলাই থৈ দিয়ে সেইটো কাৰণে ইয়াত গোটেই মানে জেঠীবিলাকে পটি কৰি থৈছে পটি হাগি থৈছে গোটেই এদাই কৰি থৈছে যিমান চাফা কৰিলেও মানে জেঠীবিলাকে পাৰে পাৰে লেতেৰা কৰি দিয়ে আৰু পোকবিলাক পূৰা ৰাতি লাইটৰ পোহৰত গোটেই পোকবোৰ বাহিৰৰ সোমাই গুচি আহে খিৰিকীবিলাক খোলা থাকে কেতিয়াবা তো সেইকাৰণে সোমাই আহে গৰম দিনত যিহেতু খিৰিকীবিলাক খুলি খুলি থৈ দিওঁ গোটেইবোৰ সোমাই আহি পেলাই গোটেই মানে লেতেৰা কৰি থৈছে সেইকাৰণে ভাবিছোঁ এতিয়া পূজাৰ কথা যিহেতু পূজালৈ পালেহি পূজালৈ বেছি দিন নাই কোনোবা আলহী এটা আহিলে মানে লাজ পাব লাগিব গতিকে আগফালটো ঠিক কৰি লওঁ চুকবা ভাল কেনে হাৰি একদম ধুলিখিনি উলিয়াই দিলোঁ কিমানখিনি ধুলি দিছে গোটেই জেঠি গু আৰু মোক কৰা জ্বালা গোটেই বিচনা চিচনা তলৰ পৰা উলিয়াই দিলোঁ যে আৰু এতিয়া মুখখন পূৰা শুকাই গৈছে যে টানি ধৰিছে সেইকাৰণে ভাবিছোঁ মুখখন ধুই আহোঁ তাৰপিছত বাকীখিনি কৰি লওঁ দেই মুখখন ধুই আহোঁ ফাৰ্ষ্ট এতিয়া বিয়া খাবলৈ ওলালে মই মুখ চুখ ধুই আহিলোঁ ধুনীয়াকৈ মুখখন একদম মিহি মিহি লাগিছে চুবলৈ গুটিকেইটাতো একেবাৰতে ভালকৈ নিদিয়ে বাৰু পিম্পল সেইকেইটা অকণ অকণ উঠি আছে কিন্তু মুখখন বহুত ছফ্ট হৈ যায় ভাল লাগিছে আৰু এইফালে ৰেডি যাবলৈ একদম ধুনীয়াকৈ কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই তাই বেয়া লাজ কৰে মানে বেয়া লাজ কৰে আমাৰ ঘৰৰ গোটেইকেইটা প্ৰাণীয়ে লাজ কৰে মানে কেমেৰা মুখত আহিবলৈ সেইকাৰণে আপোনালোকে বেছিকৈ দেখা নাপায় এইফালে মা ৰেডি চাবা চাই দিয়ে ধুনীয়াকৈ ৰেডি ধুনীয়াকৈ যোৱা ঐ ৰ একো নহয় একো নাই
উঠি লোৱা পানী ধুনুকে আগত দি দে ধুনুৱে দি দিব উঠি ল তো তিতিবি এতিয়া ওকে প্ৰেজেন্ট সিজন সব ললা না কিবা থাকিলে নি আকৌ মোবাইল চোবাইল ললা না সবে ধুনু মোবাইল মাই দে ভাই দে মেখেলাখন ভৰাই ল বাই বাই গাইস বাই ভালকে যাবা দেই হ'ব মই কৈ দিম বাৰু যোৱা ভালকে যাবা হ'ব এতিয়া ছাতি দে ওৱা এতিয়া তালে যাইছে ওৱা ইফালে এতিয়া গ'ল মাহঁত আৰু এফালে বৰষুণ দিছে পুৰা আৰু আপোনালোকক কোৱাই হোৱা নাই নহয় মাহঁত ক'লে গৈছে বহুত স্পীডত কথা কৈ দিওঁ দেই কেতিয়াবা মাহঁত গৈছে বিয়া খাবলৈ আচলতে মা দেউতা আৰু ভণ্টি দেৰগাঁৱলৈ গৈছে মাৰ এগৰাকী বান্ধৱীৰ জীয়েকৰ বিয়া হয় আজি গতিকে তালৈ গৈছে আৰু এতিয়া দেৰগাঁৱলৈ গৈছে এতিয়াতো প্ৰায় 10:30 মানেই হ'ল আৰু ৰিচিপশ্যন 2:30 নে 3টা মানৰ পৰা আছে চাগে ৰিচিপশ্যনহে আজি বিয়া যোৱাকালি নে কেতিয়া হৈ গ'ল বাৰু তো আজি ৰিচিপশ্যন দিছে তাতে সেয়া মাহঁত গ'ল এতিয়া আৰু মই মুখ চুখ ধুই আহিলোঁ এতিয়া মই সেয়া শাৰীহে থৈছোঁ জাবৰখিনি উলিয়াই দিলোঁ এতিয়া ভাবিছোঁ মোহাৰি লওঁগৈ ভালকেনে কাৰণ দেহা অহাৰ আগতে এইখিনি কাম কৰি মই মানে ক্লিয়াৰ কৰি থ'ব লাগিব কাৰণ দেহা আহিলে আকৌ তাক খুৱাব লাগিব তাৰ লগত লাগিব আকৌ বৰষুণ দি আছে তাক আনিবলৈ এতিয়া কেনেকৈ যাওঁ মোৰ চিন্তাই হৈছে মানে বেটেৰী ৰিক্সাতে যাব লাগিব চাগে আৰু এতিয়া তাকে ভাবিছোঁ ৰুমটো ভালকৈ মোহাৰি মেলি একদম টিপটপ কৰি ল'মগৈ দেই আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু আমাৰ মানে এয়া আলহী বহা কোঠাটো ড্ৰয়িং ৰুমটো মানে বহুত বেছি চিম্পল হয় একো তেনেকৈ একো আমি ডেক'ৰেশ্যন আজিলৈকে কৰাই নাই মানে একো তেনেকুৱা বস্তু লগোৱা নাই আচলতে কি হয় মানে দেউতাই এই ৱালবিলাকত একো নলগাবলৈ কয় লগালে মানে বেয়া পায় এতিয়া ভাবিছোঁ লাহেকৈ অলপমান দেউতাক কৈ মেলি লাহেকৈ এইবিলাকত অকণমান কিবাকিবি লগাই মেলি অকণমান সজাম বুলি ভাবিছোঁ কৰিম আৰু লাহে আপোনালোকেও কিবাকিবি যদি আইডিয়া পায় মোক ক'বচোন ইয়াত কি দিলে মানে অলপ ভাল লাগিব এইখিনিত আৰু এইখিনি বহুত প্লেইন আৰু এইফালে মাত্ৰ আমাৰ এই শ্ব'কেছটো আছে ইয়াতে এইবিলাক বস্তুবিলাক আছে আৰু তো সেয়াই আৰু বহুত বেছি মানে চিম্পল হয় আৰু এতিয়া ভাবিছোঁ এয়া চকীৰ কাপোৰখিনি কালি কুশ্বনখিনি মই ধুই দিলোঁ কুশ্বনৰ মানে কভাৰবিলাক এই কুশ্বনৰ কভাৰখিনি কালি ধুলোঁ সেইখিনি শুকালে বাৰু কিন্তু এতিয়া নলগাওঁ আৰু ভাবিছোঁ এইখিনি বিছনা চাদৰ সৈতে ধুই দিম কিন্তু আজি দেখিছে না বাহিৰত পুৰা বৰষুণ দি আছে তো সেইকাৰণে ভাবিছোঁ এইখিনি বোলো এতিয়া চকী এখনতে জমা কৰি থৈ দিওঁ কাইলৈ যদি ৰ'দ দিয়ে কাইলৈ ধুই দিম আৰু এতিয়া মই এইখিনি ঠিক ঠাক কৰি মেলি ৰুমটো মুচি লওঁ এতিয়া ধুনীয়াকৈ ৰুমটো মুচি ল'লোঁ আৰু একদম হাত বিষাই গ'লগৈ জানেনে কাৰণ এই গোটেই মানে জেঠীগুবিলাক পৰি একদম চামনি বহি গৈছিলে পুৰা জোৰছে আৰু মুচিব লগা হ'ল আৰু হাতে নুমুচা হ'লে চফা নহয় মানে এতিয়া এইখিনি চাওক এতিয়া এইখিনি বহুতখিনিয়ে চফা হৈ গ'ল আৰু এইখিনি নগ'ল আৰু এইখিনি মই পিছত ব্ৰাছ মাৰি আকৌ চফা কৰিব লাগিব বাকী এইখিনি ভালমানখিনিয়ে চফা হ'ল এতিয়া এই কাপোৰখিনি ইয়াতে থৈ দিছোঁ এইখিনি পাছত কাইলৈ মানে ৰ'দ দিলে ধুই দিম আৰু এইখিনি পূৰা মই মুচি ল'লোঁ এতিয়া ফেনখন অফ কৰি দিওঁ শুকাই গ'ল আৰু মই একেবাৰতে গৈ পেলাই গাটো ধুই আহিলোঁ যিটো গোটেই ধূলি হৈ গৈছিলোঁ আৰু চুলিত কিবা এটা লগাম বুলি গৈছিলোঁ কিন্তু আজি নলগালোঁ আৰু সময়ো নহ'লগৈ সেইটো কাৰণে একো নলগালোঁ বাহিৰত বৰষুণ দি আছে আচলতে জেতুকা লগাম ভাবিছিলোঁ ছিঙিবলৈ সেই বৰষুণে দি আছে সেইকাৰণে নলগালোঁ একো আজি এনেকৈয়ে ধুই মেলি আহিলোঁ চুলিটো ধুই দিলোঁ আৰু এতিয়া ভাবিছোঁ মানে নহয় দেহা মানুহক আনিবলৈ সময় হ'ল চুলি তুলি এইখিনি হেৰি কৰি লওঁ তাৰপিছত দেহা মানুহক আনি লওঁ স্কুলৰ পৰা বৰষুণ দি আছে তাকে চিন্তা কৰিছোঁ কি কৰোঁ জানো বেটেৰীতে যাওঁগৈ নেকি মই পূৰা দেখিছে নহয়
ৰেইনকোট লগাই লৈছোঁ আৰু বেটেৰী নাই বেটেৰী পাবলৈ নাই যিহেতু পৰীক্ষা চলি আছে স্কুল দুখনৰ গতিকে গোটেই বেটেৰীবিলাক বুক হৈ গৈছে এতিয়া মই দাইলে ফোন কৰিছিলোঁ গতিকে বেটেৰী নাই দায়ো সেই ভাড়াই মাৰি গৈছে সেইকাৰণে নোৱাৰে উপায় নাই মই আগতে নকলোঁ যিহেতু আৰু এতিয়া সেই স্কুলৰ ল'ৰা ছোৱালী লৈ গৈছে 12টাৰ পৰা পৰীক্ষা আছে বোলে সেইকাৰণে বেটেৰী খালী নাই উপায় নাই এতিয়া সেই দাইহঁতৰ ভাইটিকে লগ ধৰিছোঁ তাক সিয়ে মই বোলো যাওঁ যেনে তেনে দেহাক কি বুলি কয় তাৰ আচলতে দেহা ৰেইনকোট কিনা হোৱা নাই মোৰ ৰেইনকোটটা এবাৰ দেউতাক আহিলে ল'বগৈ লাগিব সেইটো কাৰণে এতিয়া টুপি চুপি পিন্ধাই মেলি যেনে তেনে ঢাকি মেলি নিব লাগিব মই হেলমেট চেলমেট লগাই লৈছোঁ আৰু এইফালে ওপৰত ৰেইনকোট চেকোট পিন্ধি লৈছোঁ আৰু এতিয়া যাওঁ দেহা মানুহক আনোগৈ আৰু ভাইটিহঁতো ঘৰত এতিয়া এই এতিয়া খুৰীক মাতিব লাগিব যিহেতু মাহঁত নাই মাহঁত গ'লে আৰু ঘৰত এতিয়া মানুহ নাথাকিব আৰু ভাইটি দুটাও ইহঁতৰ 12:30 পৰা পৰীক্ষা আছে ইহঁতিও এতিয়া ওলাই যাব একেলগতে তো সেইটো কাৰণে এতিয়া মই খুৰীকো মাতি দিওঁ ঘৰতে ইয়াতে ৰৈ থাকিবলৈ আমি যিহেতু পামহিয়ে সেইকাৰণে তলা চলা নেমাৰোঁ আৰু এতিয়া তো সেয়াই আনি লওঁগৈ দেই খুলিলে পাৰিলে বাবা পাৰে এইফালে দেহা মানুহ শুলে আৰু ময়ো অকণমান ৰেষ্ট লৈ লওঁ আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই